চাওক, আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ জ্বলন্ত সমস্যাৰাজিৰ ওপৰত বিশেষভাৱে APDCLৰ ডিপাৰ্টমেণ্টৰ অহংকাৰী মনোভাৱক লৈ স্মাৰ্ট মিটাৰ বন্ধুৱাই ৰাইজৰ তেজ হোৱা যিটো কৰ্ম, এই কৰ্মৰ বিৰোধিতা কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গোটেই অসমত একলানি কাৰ্যসূচী সমষ্টিয়ে APDCLৰ কাৰ্যালয়ত প্ৰতিবাদ কৰাৰ এক সিদ্ধান্ত লোৱা হয়। আমি প্ৰত্যেক দিনাই আমি অসমৰ সমষ্টিয়ে এই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছোঁ। প্ৰথম কথা হৈছে, অসমখনত লৰাই ৰজাই শাসন কৰাৰ দৰে, লৰাই ৰজাৰ শাসনত যি হৈছিল আহোম যুগত, সেইদৰে লৰা ৰজাই শাসন কৰাৰ দৰে অসমৰ জনসাধাৰণৰ ওপৰত অত্যাচাৰ নমাই আনি মূল্য বৃদ্ধিৰ পৰা মানুহৰ অধিকাৰ আৰু স্বাভিমানী অসমীয়াৰ যিটো অস্তিত্ব, সেই অস্তিত্ব সংকটৰ গৰাহলৈ ঠেলি দিয়া এইখন চৰকাৰৰ বিৰুদ্ধে আজি আমি মূৰ দাঙি ৰাইজ উঠিছে। আৰু ৰাইজে আমাক আহ্বান জনাইছে, নেতৃত্ব লোৱা বিৰোধীত শুই থাকিলে নহয়, বিৰোধীত থাকি বিৰোধীৰ ভূমিকা পালন কৰিব লাগে। আমি আছো ৰাইজৰ লগত, ৰাইজ বুলি আমাক সকলো ৰাইজে একত্ৰিত হৈ আজি সৰু পথাৰত এক হৈ আমি কংগ্ৰেছ কৰ্মীসকলে অসম প্ৰদেশ কংগ্ৰেছৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক পালন কৰি আমি সৰু পথাৰৰ লগতে অসমবাসী ৰাইজৰ যি স্মাৰ্ট মিটাৰৰ লুণ্ঠন, এই লুণ্ঠন বন্ধ কৰি আমাক সেই পুৰণা দিনৰ মাহেকে 300, 150, 400 টকাৰ যিখিনি বিল, সেই বিলখিনি আমাক হোৱাকে মাহে আমি দুখীয়া মানুহে চলিব পৰাকে ব্যৱস্থা কৰি দিব লাগে। পাৰিলে অসম চৰকাৰে 200 ইউনিটকৈ বিজুলী ফ্ৰী দিলে আমি ভাল পাওঁ, কাৰণ বিজেপি নথকা ভাৰতবৰ্ষৰ অন্যান্য চৰকাৰবিলাকে 200 ইউনিট 300 ইউনিটকৈ বিজুলী ৰেহাই দিছে। তেনেস্থলত অসমত স্মাৰ্ট মিটাৰ বহাই য'ত 300 আহিছিল, ত'ত 2000, 2500, 2400, 4000 টকা বিল দিয়াই পেলাই অসমৰ পৰা তেজ উৰিছে। গতিকে তাৰ প্ৰতিবাদত আজি আমি ওলাই আহিছোঁ। আমি ৰাইজে সহযোগ কৰিছে, অনাগত দিনত ইয়াৰ যোগেদি আপোনালোকেও লাভান্বিত হ'ব। আমাক আজি বাধা দিয়া চৰকাৰৰ আদেশ মানি তেখেতসকল চৰকাৰৰ মানুহ আমাক যেনেকৈ বাধা দিছে, তেখেতসকলেওতো লাভৱান হ'ব। তেখেতসকলৰ ল'ৰা ছোৱালী পঢ়িছে, বিজুলী লতা, এই গৰমত পাংখা লাগে, AC লাগে। যদি এটা সাধাৰণ চাকৰিয়াল মানুহে যদি AC পাংখা চলাই 5000 বিজুলী বিল দিবলৈ হয়, তেখেতে দৰমহা পায়, বাকী পৰিয়ালৰ কামখিনি কেনেকৈ কৰিব? গতিকে আজিৰ তাৰিখত তেখেতসকলে আমাক মৰমৰ দৃষ্টিৰে যিখিনি কথা কৈছে আমি মানি লৈছোঁ। তেখেতসকলৰ দায়িত্ব আছে কৰিব। APDCLৰ আনঅফিচিয়েলি APDCLৰ যিসকল বিষয়ববীয়া, সেইসকলেও আমাক যথেষ্ট সঁহাৰি জনাইছে, কৈছে আমিওতো একেই মাছৰ পেটৰে কণী, আমিতো মিটাৰটো APDCLত চাকৰি কৰিলে ৰেহাই নাপাওঁ, আমি পুলিচ কৰিলে ৰেহাই নাপাওঁ, আমি DC অফিচত কাম কৰিলে ৰেহাই নাপাওঁ, আপোনালোকৰ দৰে বিল দিব লাগে। সেইকাৰণে আপোনালোকে জাগি উঠক, যাতে আমি সকলো সময়তে বিলৰ পৰা অন্তত ৰেহাই পাওঁ। ল'ৰা ছোৱালীকেইটা ফেনৰ তলত বিজুলীৰ বাতিৰ পোহৰত পঢ়াই পেলাই অকণমান ভাল কৰিব পাৰোঁ নেকি, তাৰ কাৰণে চেষ্টা কৰা হৈছে। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে আজি সৰুপথাৰ বিধানসভা সমষ্টিত আমি এইখন চৰকাৰখন আহিবৰ সময়ত যেনেকৈ ৰাইজক কৈছিলে যে 24 ঘণ্টাৰ বিজুলী বাতি নিৰবিচ্ছিন্নভাৱে দিয়া হ'ব, বিজুলী বাতি ৰেহাই দিয়া হ'ব, এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি দি চৰকাৰ শাসনৰ গাদীলৈ আহিলে। আৰু শাসনৰ গাদীলৈ অহাৰ পাছত আজি স্মাৰ্ট মিটাৰৰ নামত ৰাইজক আজি লুণ্ঠন ৰাজ চলাইছে। আজি বিভিন্ন ধৰণৰ আজি এই বিদ্যুৎ সংমণ্ডলৰ যিসকল চাকৰিয়াল আছে, সেই চাকৰিয়ালসকলৰ পৰিয়ালেও আজি আমাক কৈছে যে আপোনালোকে বিৰোধীত থাকি মনে মনে বহি থাকিলে নহ'ব, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাক স্মাৰ্ট লুণ্ঠন চলাইছে, স্মাৰ্ট ডকাইতি চলাইছে। গতিকে এই স্মাৰ্ট মিটাৰ উঠাই ল'ব লাগিব। ইয়াৰ প্ৰতিবাদ যেতিয়ালৈকে আমি স্মাৰ্ট মিটাৰ উঠাই নল'ব, তেতিয়ালৈকে আমি নিৰবিচ্ছিন্নভাৱে আমি প্ৰতিবাদ জনাই যাম। আমি ৰাইজৰ কাৰণে এই প্ৰতিবাদ কৰিবলৈ আহিছোঁ। ৰাইজে আমাক আহ্বান জনাইছে যে আপোনালোকে শাসনৰ গাদীত আছিলে, আমি ইমান ধৰণৰ কষ্ট ভোগ কৰা নাছিলোঁ। আজি শাক পাচলিৰ পৰা গেছ চিলিণ্ডাৰৰ পৰা আজি স্মাৰ্ট মিটাৰলৈকে আজি স্মাৰ্ট কৰি লুণ্ঠন ৰাজ চলাই আছে এই বিজেপি চৰকাৰখনে। গতিকে এই বিজেপি চৰকাৰখনকো আমি শান্তিত থাকিবলৈ নিদিওঁ। ৰাইজক যেনেকৈ অশান্তি ভুগাইছে, তেনেকৈ আমি এই বিজেপি চৰকাৰখনকো আমি আজি শান্তিত বহি থাকিবলৈ নিদিওঁ। আৰু সেইকাৰণে আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ আহোঁতে চৰকাৰে নিৰ্দেশনা দি পুলিচ প্ৰশাসনক বাধা দি পেলাই আমাক এই প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছিলে, কিন্তু এই প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব নোৱাৰে। যিমানেই আমাক বাধা দিব এই প্ৰতিবাদী কণ্ঠ সিমানেই তীব্ৰতৰ হৈ আগবাঢ়ি যাব, ইমানেই তীব্ৰতৰ হৈ আগবাঢ়ি যাব। জয় আই অসম।
ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক